হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু ৰাজশ্ৰী ব্লগ। মোৰ এটা নতুন ব্লগ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ওলাই আছোঁ এতিয়া ৭০ সংখ্যক বাৰ্ষিক অধিৱেশন শিৱসাগৰ জিলাৰ। ব'লকচোন যাওঁ শিৱসাগৰ জিলা অধিৱেশনত কি হয় আপোনালোকক দেখাওঁ। আমি এতিয়া গৈ আছোঁ তাৰ কাৰণে। আমি থিয়নাম মন্দিৰলৈ অনুৰোধ কৰিছোঁ খুব কম সময়ৰ ভিতৰত তেখেতসকলে থিয়নাম প্ৰদৰ্শন কৰিবৰ বাবে আমি সেৱা জনালোঁ। যিহেতু ইতিমধ্যে পদাধিকাৰী উপস্থিত আছে, আমি মুকলি সভাৰ কাৰ্যসূচী আৰম্ভ কৰিম। গতিকে কম সময়ৰ ভিতৰত খুব কম সময়ৰ ভিতৰত অনুষ্ঠানভাগ সমাপন কৰিবৰ কাৰণে আমি সেৱা জনালোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত সভাপতি শ্ৰদ্ধাৰ মাধৱ ফুকন বাপজনাক আমি মঞ্চলৈ আদৰি আনিবৰ বাবে আদৰণি সমিতিৰ কৰ্মকৰ্তাসকলক আমি আহ্বান জনাইছোঁ। আমাৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ বাপজনাকো আমি আমাৰ মঞ্চলৈ আদৰি আনিবৰ বাবে আমাৰ সেৱক সেৱিকাসকলক অনুৰোধ জনাইছোঁ। প্ৰাক্তন সভাপতি শিৱসাগৰ জিলা শাখাৰ সন্মানীয় জয়ৰাম চাংমাই বাপজনাকো আমি আদৰি আনিবৰ বাবে আমি সেৱা ধৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি সোণাৰাম ভাগৱতী বাপজনাকো আমি মঞ্চলৈ আদৰি আনিবৰ বাবে সেৱক সেৱিকাসকলক অনুৰোধ জনাইছোঁ। আমাৰ বিশিষ্ট সমাজকৰ্মী
সন্মানীয় অতিথি ধৈৰ্য কোঁৱৰ দেৱকো আমি মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছো। আজি আমাৰ এই ধৰ্মালোচনী সভাত যিসকল নিমন্ত্ৰিত আমন্ত্ৰিত অতিথি আমি নিমন্ত্ৰণ কৰিছিলো, যথাসময়ত তেওঁলোক উপস্থিত হলে আমি পুনৰ তেওঁলোকক আমি মঞ্চলৈ আদৰি আনিম। আৰু আমাৰ জিলাৰ সদস্যসকলক, কাৰ্যনিৰ্বাহকৰ নতুন আমাৰ যি নৱনিৰ্বাচিত সদস্যসকলক আমি আমাৰ মঞ্চতে আসন গ্ৰহণ কৰিবৰ বাবে আমি সেৱা ধৰিছো, যাতে আমাৰ এই বৰ্ষটিৰ বাবে জিলা শাখালৈ যিসকল সদস্য আঞ্চলিক শাখাৰ পৰা নিৰ্বাচিত হৈ আহিছে, সেই সদস্যসকলকো আমি মঞ্চলৈ আহিবৰ বাবে আমি অনুৰোধ জনাইছো। আজি আমাৰ এই মুকলি সভাত বিশেষভাৱে উপস্থিত থকাৰ বাবে আমি আমন্ত্ৰণ কৰিছিলো শিশু বক্তা শ্ৰীমান পৰীক্ষিত কলিতা। আমি পৰীক্ষিত কলিতাকো আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছো। আই মাতৃ বক্তা শ্ৰীযুতা কাশ্মীৰী গগৈ, আৰু তেওঁ এইবাৰ 29 সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল। আমি কাশ্মীৰী গগৈ আইগৰাকীকো আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছো। যুৱ বক্তা শ্ৰীমতী কৃষ্ণামণি ফুকন, শিৱসাগৰ জিলা শাখাৰ উপৰিও তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ 29 সংখ্যক আমি এইফালে ভোজনালয়লৈ আহিছোঁ সিদ্ধ গ্ৰহণ কৰিম বুলি। সকলো আই মাতৃয়ে আমাৰ সিদ্ধ এইফালে দেখিছে আপোনালোকে চবেই দি আছে সিদ্ধ প্ৰসাদ। আমিও এসাঁজ খাওঁ বুলি আহিলোঁ, এতিয়া আমি খাই লওঁ। এইফালে আমাৰ এতিয়া এয়া আমাক দিলে সিদ্ধ প্ৰসাদ, আমি এতিয়া খাই লওঁ। আমাৰ লগত দেহাও আহিছে। কলৈ গৈ আছা?